নমস্কাৰ ছাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈ আহিছোঁ স্বচ্ছ এৱম হৰিত বিদ্যালয় ৰেটিং SHVR চমুকৈ SHVR কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বিশেষ তথ্যখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এই বিষয়ে জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল চাই ভিডিঅ' চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্বচ্ছ এৱম হৰিত বিদ্যালয় ৰেটিং ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগমুহূৰ্তত আপোনালোকে এই এপছটো আপোনালোকে ডাউনলোড কৰিব লাগিব। আপোনালোকে পোনপ্ৰথমে প্লে' ষ্ট'ৰ অন কৰিব। প্লে' ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব SHVR এপ বুলি আপোনালোকে চাৰ্চ কৰাৰ লগে লগে আপুনি ক্লিক কৰি দিব। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে SHVR, যিহেতু মই পূৰ্বতেই ডাউনলোড কৰি ৰাখিছোঁ, মোৰ অ'পেনত ক্লিক কৰি মই সেইকাৰণে অ'পেন দেখুৱাই আছে। চ' মই অ'পেনত ক্লিক কৰিছোঁ। আপোনালোকেও ডাউনলোড কৰাৰ পিছতে অ'পেনত ক্লিক কৰিব। লেংগুৱেজ ছিলেক্ট কৰিব লাগিব। ইংলিছ আৰু হিন্দী দুটা লেংগুৱেজ আছে। মই ইংলিছ ছিলেক্ট কৰিছোঁ। ইংলিছত ছিলেক্ট কৰাৰ পিছতে কণ্টিনিউত ক্লিক কৰি দিছোঁ। কণ্টিনিউত ক্লিক কৰাৰ পিছতে ইয়াত কেইবাটাও অপশ্যন আছে দেখিবলৈ পাইছে আপোনালোকে। এই অপশ্যনসমূহ আপোনালোকে স্কিপ কৰিব পাৰে। ওপৰত দেখিবলৈ পাইছে আপোনালোকে স্কিপ বুলি। ত' মই স্কিপত ক্লিক কৰি দিছোঁ। স্কিপত ক্লিক কৰাৰ লগে আকৌ দুটা অপশ্যন আহিছে দেখিছে আপোনালোকে। এটা স্কুল ইউজাৰ, অথৰাইজ ইভালুৱেটৰ, যিহেতু আমি স্কুল ইউজাৰত যাব লাগিব পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিম যিহেতু। চ' স্কুল ইউজাৰত যাব আপোনালোকে। ইয়াত স্কুল ইউজাৰত টিক কৰি দিব। টিক কৰাৰ পিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব এইদৰে, চাইন ইন আৰু চাইন আপ। যিহেতু আমি ৰেজিষ্ট্ৰেশ্যন কৰাই নাই সেইবাবে আমি চাইন আপত ক্লিক কৰিব লাগিব, যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। চ' মই চাইন আপত ক্লিক কৰিছোঁ। চাইন আপত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে চাইন আপ ইউডাইচ কোড দেখিছে আপোনালোকে। স্কুলৰ ইউডাইচ কোডটো আৰু কেপচাৰটো আপোনালোকে কণ্টিনিউ কৰি দিব। মই স্কুলৰ ইউডাইচটো দি দিছোঁ। কেপচাৰটো ফিল আপ কৰাৰ পিছতে আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকে ইউডাইচ প্লাছত যি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটো ভৰাই দিব লাগিব। চ' মই ইউডাইচ প্লাছত যি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে ভৰাই দিছোঁ। ভৰাই দিয়াৰ পিছতে মই কণ্টিনিউত ক্লিক কৰি দিছোঁ। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এটা OTP যাব। ৰেজিষ্টাৰ্ড যি মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এটা OTP যাব আৰু OTPটো আপোনালোকে ইয়াত ফিল আপ কৰি কণ্টিনিউত ক্লিক কৰি দিব লাগিব। মই আপোনালোকক OTP ফিল আপ কৰি দেখুৱাই আছোঁ। চ' আপোনালোকে OTP ফিল আপ কৰাৰ পিছতে কণ্টিনিউত মোৰ ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছতে পেজটো এইদৰে কিছু সময় লাগিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে কনফাৰ্ম স্কুল ডিটেইল বুলি এটা পেজ খোল খাই যাব। আপোনালোকৰ স্কুলৰ নাম, এড্ৰেছ, ইউডাইচ কোড, ফোন নম্বৰ, হেডৰ নাম গোটেইখিনি ডিটেইল আহি যাব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, কিছু ডাউন কৰি লৈ যাব পেজটো। ইয়াৰ পিছতে আপোনালোকে দুটামান অপশ্যন আপোনালোকে ফিল আপ কৰিব লাগিব। তো মই দেখিছোঁ আপোনালোকে দেখুৱাইছোঁ, প্লিজ ফিল আপ দ্য ফলোয়িং ডিটেইল টু প্ৰচিড। ৱেডাৰ স্কুল ইজ লোকেটেড ইন বৰ্ডাৰ ভিলেজ। যদি বৰ্ডাৰ ভিলেজত আপোনাৰ বিদ্যালয়খন হয় তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব, যদি নহয় নোত ক্লিক কৰিব। যিহেতু আমাৰ বিদ্যালয়খন বৰ্ডাৰ ডিষ্ট্ৰিক্ট নহয়, চ' মই নোত ক্লিক কৰিছোঁ। ইয়াৰ পিছত আছে ডেজিগনেশ্যন অফ ৰেছপণ্ডিং। ডেজিগনেশ্যন আপোনালোকে কোনে ৰেছপণ্ড কৰিছে আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব। প্ৰিন্সিপাল, হেড, ইনচাৰ্জ অফ স্কুল, টিচাৰ, দ্য আদাৰ ষ্টাফ অফ স্কুল। যিহেতু হেড টিচাৰে মই হয়, মই হেডত ক্লিক কৰি দিছোঁ। দেখিছে আপোনালোকে হেড টিচাৰ। ইয়াৰ পিছত আছে ইউজ অফ স্কুল প্ৰিমিচেছ। আপোনালোকে ইয়াত ক্লিক কৰিব, ছিলেক্টত ক্লিক কৰিব। কেইবাটাও অপশ্যন থাকিব, আপোনালোকে কোনটো হয় আপোনালোকে ইয়াত ফিল আপ কৰি দিব। যিহেতু আমাৰ কেম্পাছত ছিংগল LP স্কুলেই আছে, মই ছিংগল স্কুলত ছিলেক্ট কৰিছোঁ। ইয়াত ছিলেক্ট কৰাৰ পিছতে আপোনালোকে ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। দেখিছে আপোনালোকে এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে তলত আৰু এটা অপশ্যন আছে, প্লিজ একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন। টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপুনি একচেপ্ট কৰিব লাগিব। আৰু মই ইয়াত দেখিছে এটা বক্স আছে, বক্সত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে আই এগ্ৰী বুলি ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনত এগ্ৰীত ক্লিক কৰিব লাগিব। এগ্ৰীত ক্লিক কৰাৰ লগে লগে ভেৰিফাই দেখিছে আপোনালোকে, ভেৰিফাই এণ্ড প্ৰচিডত আপোনালোকে ক্লিক কৰিব লাগিব। চ' মই ক্লিক কৰি দিছোঁ। কিছু সময় ৱেইট কৰিব, এইদৰে পেজটো লোড হ'ব।
তো ইয়াৰ পিছত আপোনালোকে বিদ্যালয়খনৰ এটা ষ্ট্ৰং পাছৱৰ্ড দিব লাগিব। ষ্ট্ৰং পাছৱৰ্ড যেনেদৰে আপোনালোকৰ ইউডাইছ প্লাছত যিবিলাক পাছৱৰ্ড আপোনালোকে ব্যৱহাৰ কৰে সেই তেনেধৰণৰ এটা পাছৱৰ্ড আপোনালোকে ইউজ কৰিব পাৰে। এটা পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ডটো আপোনালোকে পুনৰ কনফাৰ্ম পাছৱৰ্ড আৰু এটা আপোনালোকে ফিল আপ কৰি দিব লাগিব। দুইটা পাছৱৰ্ড একেই হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ স্কুলৰ পাছৱৰ্ডটো ভেৰিফাইড হ'ব। চ' মই ইয়াৰ পিছতে চাইন আপ দেখিছে আপোনালোকে। পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছতে চাইন আপত ক্লিক কৰি দিছোঁ। কিছু সময় এইদৰে পেজটো লোড হ'ব।